পূব কামৰূপ অঞ্চলৰ এগৰাকী সমাজকৰ্মী, সমাজ হিতৈষী, সাহিত্যসেৱী প্ৰয়াত গণেশ চন্দ্ৰ ডেকাৰ স্মৃতিত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আৰু এই অনুষ্ঠানভাগীৰ লগত সংগতি ৰাখি আমি তেখেতৰ বৰ্ণিল জীৱন সামৰি এখন সোঁৱৰণী গ্ৰন্থ প্ৰকাশ কৰাৰ আমি দিহা কৰিছিলোঁ। আৰু ইতিমধ্যে এই গ্ৰন্থখন আমাৰ সভাত উন্মোচন হৈ গ'ল। আমি এইখিনিতে এটা কথাই ক'ব লাগিব যে প্ৰয়াত গণেশ চন্দ্ৰ ডেকা এইখন সমাজৰ কাৰণে এগৰাকী আগৰণুৱা ব্যক্তি আছিল। প্ৰতিটো অনুষ্ঠানৰ লগত তেখেতে জড়িত হৈ অনুষ্ঠানৰ ভিতৰত সোমাই পৰি প্ৰতিটো অনুষ্ঠানৰ কাম কাজৰ সম্পূৰ্ণভাৱে দায়িত্ব লৈছিল। আৰু কাম কাজ কিমান আগবাঢ়িল কিমান আগ নাবাঢ়িল সেই সম্পৰ্কত প্ৰতিগৰাকী ব্যক্তিৰ লগত এক যোগসূত্ৰ স্থাপন কৰি সমাজৰ কামখিনি আগবঢ়াই লৈ গৈছিল। বিশেষকৈ পূব কামৰূপ সাহিত্য সভা, বেজৰা আঞ্চলিক মহাবিদ্যালয়, বেজৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়, স্বেচ্ছাসেৱী অনুষ্ঠান, প্ৰত্যুষ স্বেচ্ছাসেৱী অনুষ্ঠান, বেজৰা কেন্দ্ৰীয় যুৱক সংঘকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, দুৰ্গা পূজা, আমাৰ বিহু, ৰঙালী বিহুকে আদি কৰি সমস্ত অনুষ্ঠানৰ লগত তেখেতে জড়িত হৈ যি সেৱা আগবঢ়াই থৈ গ'ল, এই সেৱাখিনি যাতে আমি নতুন প্ৰজন্মৰ মাজত বিলাই দিব পাৰোঁ, নতুন প্ৰজন্মক যাতে আমি ক'ব পাৰোঁ যে এগৰাকী সমাজসেৱীৰ জীৱন কেনেকুৱা, সমাজৰ কাৰণে কি কি কৰিব লাগে, এই কথাখিনি যাতে আমি নতুন প্ৰজন্মক বিলাই দিব পাৰোঁ, সেই মানসেৰে বা সেই আশা কৰি আমি আজিৰ এই অনুষ্ঠানভাগিৰ আয়োজন কৰিছিলোঁ। শ্ৰী গণেশ চন্দ্ৰ ডেকাদেৱৰ এখন স্মৃতিচাৰণ সভা আজি বেজৰা আঞ্চলিক মহাবিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হয়। তেখেত অতীজৰে পৰা সামাজিক কাম কাজৰ লগত জড়িত হৈ সমাজৰ বিভিন্ন দিশত তেখেতে বিশেষ ভূমিকা পালন কৰি আহিছিল। প্ৰতিটো স্তৰতে তেখেতে ৰাইজক সহায় সহযোগ কৰাৰ লগতে অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত এজন ব্যক্তি। গতিকে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ জৰিয়তে ৰাইজক আমি এইটোৱে বাৰ্তা দিব বিচাৰিছোঁ যে সমাজৰ যিবিলাক অতন্ত্ৰ প্ৰহৰী, এই অতন্ত্ৰ প্ৰহৰীসকলে কি কাম সমাজক কৰি থৈ গৈছে তাৰ যাতে এখন প্ৰতিচ্ছবি আমাৰ উঠি অহা প্ৰজন্মই বুজি পায়, এই আশা আগত ৰাখি আমি আজিৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আয়োজন কৰিছিলোঁ।